চতিয়াস্থিত বীৰাংগনা মূলাগাভৰুৰ মৈদাম ক্ষেত্ৰত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় মেডাম মেফিৰ আয়োজন। টাই আহোম জনগোষ্ঠীৰ এটি পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান মেডাম মেফি। এই মেডাম মেফি অনুষ্ঠানৰ জৰিয়তে টাই আহোম জনগোষ্ঠীৰ লোকসকলে পুলিন পুথকসকলক স্মৰণ কৰাৰ লগতে আশীৰ্বাদ বিচাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অহা ৩১ জানুৱাৰীত চতিয়া ঐতিহাসিক সমল সুৰক্ষা সমিতি, টাই সাহিত্য সভা, চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চতিয়াবাসী ৰাইজৰ আতিথ্যত বীৰাংগনা মূলাগাভৰুৰ মৈদাম ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আহোম জাতীয় মহাসভাৰ মেডাম মেফি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। এই অনুষ্ঠানৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰিবলৈ আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুন্দৰজ্যোতি লাহনে আহ্বান জনায়। জয় জয়তে আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰাংগনা মূলাগাভৰু ১৫৩৫ চনত বিকৰাইমুখৰ ৰণত মৃত্যু হয় বুলি অসমৰ সকলোৱে জানে। আৰু বিকৰাইমুখৰ ৰণৰ বিকৰাই নদীৰ ঠিক সমীপতে আই ভেটি নামে খ্যাত যি ভেটি আছিলে সেয়া আমাৰ স্থানীয় ৰাইজে মৈদাম বুলি দাবী কৰি আহিছে। আৰু আহোম জাতীয় মহাসভাই ২০২২ বৰ্ষৰ মেডাম মেফি কেন্দ্ৰীয়ভাৱে ইয়াতে আয়োজন কৰিছিলে। আৰু মাননীয় মুখ্যমন্ত্ৰী আজি প্ৰায় ৩টা বৰ্ষ আমি মেডাম মেফি ইয়াত আয়োজন কৰিলোঁ। এই ২০২৫ বৰ্ষৰ ৩১ জানুৱাৰীত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা, চতিয়া শাখা, চতিয়া ঐতিহাসিক সমল সুৰক্ষা সমিতি উদ্যোগত আৰু স্থানীয় চতিয়াবাসী ৰাইজৰ আতিথ্যত আমি এক বৃহৎ আয়োজন কৰিছোঁ। আৰু অসমীয়া শৌৰ্যবীৰ্যৰ প্ৰতি মূলাগাভৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সমূহ অসমবাসী ৰাইজক এই মেডাম মেফিত উপস্থিত হৈ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতি বীৰাংগনা মূলাগাভৰুক আমি শ্ৰদ্ধা জনাই এই মেডাম মেফি ভাগত সকলোকে উপস্থিত থাকিবলৈ আমি আন্তৰিকতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।